নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এচিএছ। আজি আমি আৰু এটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ ডিছকাছ কৰিম, যিটো ড্ৰাগ ৰেগুলেশ্যন ইন ইণ্ডিয়া আছে। অ'কে, চ' চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন যিটো আছে, সেইটোৱে কি কৰিছে যে যিটো পেৰাচিটামল মষ্ট কমন মষ্ট পপুলাৰ পেন-ডি, কেলছিয়াম আৰু আপোনাৰ ভিটামিন D3 যিমানখিনি ছাপ্লিমেণ্ট আছে সেইখিনিক কৈছে নট অফ ষ্টেণ্ডাৰ্ড কোৱালিটি। ঠিক আছে, নট অফ ষ্টেণ্ডাৰ্ড কোৱালিটি ডিক্লেয়াৰ কৰিছে। তো সেইটো কাৰণে আমাৰ যিটো ড্ৰাগ ৰেগুলেশ্যন আছে সেইটো নিউজত আছে, আৰু পৰীক্ষাত ড্ৰাগ ৰেগুলেশ্যনৰ ওপৰত কুৱেশ্যনছ সুধিব পাৰে। এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা যিমানখিনি ইয়াৰ এই টপিকত ইম্পৰ্টেণ্ট হ'ব, এই গোটেই টপিক্সটো আমি এই পাৰ্টিকুলাৰ ভিডিঅ'ত ডিছকাছ কৰিম। অ'কে, তো যিটো ইণ্ডিয়াত ড্ৰাগ ৰেগুলেশ্যন কোন পাৰ্টিকুলাৰ এক্টৰ সহায়ত হয়, সেইটো হ'ল আপোনাৰ ড্ৰাগ এণ্ড কছমেটিক এক্ট আপোনাৰ 1940। ড্ৰাগ এণ্ড কছমেটিক এক্ট 1914 দ্বাৰা ড্ৰাগ ৰেগুলেশ্যন ইণ্ডিয়াত এতিয়াও হয়, আৰু প্লাছ এই এক্টৰ আণ্ডাৰত বনিছে ড্ৰাগ এণ্ড কছমেটিক ৰুল 1945। এই মেইনলি ৰুলটোৰ সহায়ত আমাৰ ইণ্ডিয়ান ড্ৰাগ ৰেগুলেশ্যন হয়। তো ড্ৰাগছ আছে মানে ফাৰ্মেচীৰ যিমানখিনি আপোনালোকে ঔষধ দেখি পায় সেইখিনি আছে, সেইখিনিৰ প্ৰাইচিং, তাৰপিছত এভেইলেবিলিটি, তাৰপিছত ষ্ট'ৰেজ, এই গোটেইখিনি মেইনলি চাই নেশ্যনেল ফাৰ্মাটিকেল প্ৰাইচিং অথৰিটি। অ'কে, মনত ৰাখিব, নেশ্যনেল ফাৰ্মাটিকেল প্ৰাইচিং অথৰিটিয়ে মেইনলি এই প্ৰাইচিঙৰ লগত ৰিলেটেড ড্ৰাগৰ এভেইলেবিলিটি আৰু ষ্ট'ৰেজ মেইনলি চায়। অ'কে, তাৰপিছত আপোনাৰ যিটো এই অৰ্গেনাইজেশ্যনটো আছে সেইটো হ'ল চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন। এই পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনটোক একচুৱেলি লিড কৰে আপোনাৰ কোনে? ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া। ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই এই অৰ্গেনাইজেশ্যনটোক লিড কৰে, আৰু এই অৰ্গেনাইজেশ্যনটোৰ মেইন কাম হ'ল যে ই মেইনলি যিমানখিনি ড্ৰাগছ আছে সেই ড্ৰাগছখিনিক মনিটৰ কৰে, কণ্টিনিউৱাছলি মনিটৰ কৰি থাকে, আৰু মান্থলি এটা আপোনাৰ ৰিপৰ্ট ৰিলিজ কৰে নট অফ ষ্টেণ্ডাৰ্ড কোৱালিটিৰ যিমানখিনি ড্ৰাগছ আছে সেইখিনিক মেইনলি তেওঁলোকে আইডেণ্টিফাই কৰে আৰু তাৰ ওপৰত এটা ৰিপৰ্ট ৰিলিজ কৰে। ঠিক আছে, তাৰপিছত আমাৰ এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিবলগীয়া কথা হ'ল যে আপোনাৰ যিটো পাব্লিক হেল্থ আছে, পাব্লিক হেল্থ এটা ষ্টেট ছাবজেক্ট হয়। অ'কে, হোৱাট ইজ দিছ ষ্টেট ছাবজেক্ট? ষ্টেট ছাবজেক্ট হ'ল যিটো আমাৰ কনষ্টিটিউশ্যন আছে, তাত যিটো 7 নম্বৰ শ্বেডিউল আছে, 7th শ্বেডিউল, তাত আপোনাৰ যিমানখিনি আমাৰ ইণ্ডিয়াৰ ল বনোৱাৰ ছাবজেক্ট আছে সেইখিনিক ভাগ কৰা হৈছে, আৰু তাত ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট আছে, আৰু তাৰে ভিতৰত যিটো ষ্টেট লিষ্ট আছে তাত পাব্লিক হেল্থ আছে। মানে এই পাব্লিক হেল্থৰ ওপৰত মেইনলি ষ্টেটে আপোনাৰ ৰেগুলেট কৰিব পাৰিব বা ল বনাব পাৰিব, আৰু সেইটো কাৰণে যিটো ষ্টেট ড্ৰাগ ৰেগুলেটিং এজেঞ্চিছবোৰ আছে, ষ্টেট গভৰ্ণমেণ্টৰ ড্ৰাগ ৰেগুলেটিং এজেঞ্চিছবোৰ ইন দিছ ৰিগাৰ্ড বহুত বেছি ড্ৰাগ ৰেগুলেশ্যনৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। ড্ৰাগ ৰেগুলেশ্যন ইণ্ডিয়াৰ চেলেঞ্জেছ কি আছে? ইয়াত চেলেঞ্জেছ অ'কে মেইনলি আপোনাৰ ইনকনচিষ্টেণ্ট ইমপ্লিমেণ্টেশ্যন। ফৰ এক্সাম্পল, যিটো আপোনাৰ ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়াই যিটো আপোনাৰ ফিক্সড ড'জ কম্বিনেশ্যন, মানে যিটো ফাৰ্মেচীৰ ঔষধক আপোনাৰ বেন কৰি দিয়ে, সেই ঔষধো কেতিয়াবা আপোনালোকে দেখি পাব যে কোনো এটা পাৰ্টিকুলাৰ ৰাজ্যত সেইটো ঔষধ এতিয়াও চলি আছে, বিকজ আপোনাৰ এই যিটো তালমেলটো বনোৱাত দিগদাৰ হয়, যে যিহেতু এটা আপোনাৰ ষ্টেট ছাবজেক্টৰ মেটাৰ হয় সেইটো পাব্লিক হেল্থ, আৰু প্লাছ এইফালে আপোনাৰ যিটো ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া আছে সেইটোতো ইউনিয়ন গভৰ্ণমেণ্টৰ হয়, তো তাৰ মাজত এটা তালমেল বনোৱাত প্ৰব্লেম হয়, আৰু সেইটো কাৰণে যিটো প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন গ্ৰাউণ্ড লেভেলত নহয়, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল যে ৰেগুলেটৰী ডিছক্ৰিপশ্যন, যিটো ড্ৰাগ এণ্ড কছমেটিক এক্ট আছে আৰু তাৰ ওপৰত থকা ৰুল যিটো আছে সেইটোত মেইনলি কি হয় যে তাত প্ৰপাৰ গাইডলাইনছ আৰু মেট্ৰিক্স দিয়া হোৱা নহয়, সেইটো আৰু এটা প্ৰব্লেম। তাৰপিছত নেক্সট হ'ল স্কিল্ড পাৰ্চনেলৰ অভাৱ। ইয়াত ট্ৰেইন পাৰ্চনেলৰ বহুত বেছি অভাৱ আছে। সেইটো ইনফেক্ট 2003 এটা এই ড্ৰাগ ৰেগুলেশ্যনৰ ওপৰত এটা কমিটি বনিছে, সেইটো হ'ল মাছেলকাৰ কমিটি। ভেৰি ইম্পৰ্টেণ্ট প্ৰিলিমছৰ পইণ্ট অফ ভিউৰ পৰা আপোনাৰ মাছেলকাৰ কমিটিৰ এই পাৰ্টিকুলাৰ প্ৰব্লেমটো হাইলাইট কৰিছে যে স্কিল পাৰ্চনেলৰ অভাৱ আছে। তাৰ উপৰিও কি প্ৰব্লেম আছে যে ইনএডুকুৱেট কোঅৰ্ডিনেশ্যন আছে যিমানখিনি ষ্টেট ড্ৰাগ ৰেগুলেশ্যন এজেঞ্চিছ আছে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মাজত। তাৰপিছত সাফিচিয়েণ্ট এমাউণ্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এভেইলেবল নাই, ফাণ্ডিঙৰ শ্বৰ্টেজ আছে। দিজ আৰ আনাদাৰ প্ৰব্লেমছ। অ'কে, প্ৰপ'জ কি চলিউশ্যনছ দিব পাৰোঁ? অবভিয়াছলি যিহেতু এইটো AIৰ যুগ, টেকন'লজিৰ যুগ, তো টেকন'লজিক অবভিয়াছলি আমি ডিজিটেল প্লেটফৰ্মছবোৰক ইউজ কৰিব লাগিব যাতে আমাৰ যিটো ৰেগুলেশ্যনত ষ্ট্ৰীম লাইন হ'ব পাৰে,
আৰু যাতে যিমানখিনি চিটিজেন্স আছে চিটিজেন্সে বেটাৰ ছাৰ্ভিচেছ পাব পাৰে তাৰপিছত যিটো মাৰ্শ্বেল কৰ কমিটি আছে মাৰ্শ্বেল কৰ কমিটিয়ে মেইনলি আপোনাৰ ছাজেষ্ট কৰিছে যে নেশ্যনেল লেভেলত অথৰিটি থাকিব লাগে সেইটোৰ নাম হ'ল নেশ্যনেল ড্ৰাগ অথৰিটি সেইটোৰ ওপৰতো আমি বিচাৰ কৰিব লাগে নেক্সট হ'ল যিমানখিনি ৰিকল অৰ্ডাৰ্ছ আছে যেনেকৈ আপোনাৰ পেৰাচিটামল যিটো বহুত বেছি বেয়া বস্তু বুলি কৈছিলে সেই এইটোক ৰিকল কৰি ল'ব লাগে উঠাই ল'ব লাগে কোম্পানীয়ে সেই ৰিকল অৰ্ডাৰটোক ষ্ট্ৰিক্টলি এনফ'ৰ্চ কৰাব লাগিব ঠিক আছে ষ্ট্ৰিক্টলি এনফ'ৰ্চ কৰোৱাৰ কাৰণে প্ৰপাৰ চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টে কোঅৰ্ডিনেশ্যন কৰি পিনে ষ্টেপছ ল'ব লাগে এইখিনি মেইনলি আমি ছাজেশ্যনছ দিব পাৰোঁ যদি আমাক মেইনছত কুৱেশ্যন সোধে অ'কে তো মেইনছৰ কথা যিহেতু আহিছে তেতিয়াহ'লে আমাৰ যিটো সুচিত্ৰা ACS আছে তো তাত ইউনিক ধৰণৰ কিছুমান কনচেপ্ট আমি লৈ আনিবলৈ ট্ৰাই কৰিছোঁ তাত মেইনলি কি হয় ষ্টুডেণ্টৰ প্ৰব্লেম আহে যে আনচাৰ লিখে কিন্তু আনচাৰ কাক দেখাব তাৰ কাৰণে এটা প্ৰব্লেম ঠিক আছে আনচাৰ দেখুৱাৰ কাৰণে মানুহ নাই তো আল্টিমেটলি কাবাৰ আপোনাৰ কোনোবা এফৰ্ড কৰিব পাৰে কোনোবা এফৰ্ড কৰিব নোৱাৰে সেইটো কাৰণে চবৰ কাৰণে এইটো আপুনি প্ৰাইচিং মডেল ইয়াত চাব পাৰে যে এটা কুৱেশ্যনো চেক কৰাব পাৰিব আৰু আনলিমিটেড কুৱেশ্যনো আপোনালোকে চেক কৰাব পাৰিব আৰু যিটো আপোনালোকে প্ৰথম কুৱেশ্যন আমাৰ পৰা চেক কৰাব সেইটো একেবাৰে ফ্ৰী হ'ব আমাৰ পৰা ঠিক আছে এবাৰ চেক কৰাই চাই লওক যে কেনেকুৱা ধৰণৰ আমি চেক কৰোঁ তাৰপিছত আপোনালোকে কি কৰিব পাৰে ইয়াৰ ভিতৰতে এটা প্ৰাইচিং মডেল চুজ কৰি পিনে আপোনালোকে আমাৰ পৰা আপোনালোকৰ APSC-CCৰ মেইনছৰ আনচাৰ চেক কৰাব পাৰে তাৰ উপৰিও যদি আপোনালোকে ফাউণ্ডেশ্যন কোৰ্চ বিচাৰিছে কেৱল মাত্ৰ 999 ৰুপিছত আমি ফাউণ্ডেশ্যন কোৰ্চ পঢ়াই আছোঁ APSC-CCৰ কাৰণে আৰু তাৰ ডেমো ক্লাছো এভেইলেবল হৈ আছে পাৰ্টিকুলাৰ যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰত জইন কৰি আপোনালোকে বা কল কৰি আপোনালোকে সুধিব পাৰে আৰু এই পাৰ্টিকুলাৰ PDF যিটো আছে সেইটোৰ যদি আপোনালোকে এক্সেছ বিচাৰিছে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত আপোনাৰ এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে সেইটোত জইন কৰিলে আপোনালোকে ইয়াৰ PDF বোৰ পাই থাকিব থেংক ইউ ছ' মাছ